2026 মেজিকেল প্ৰেডিকশ্যনৰ কাৰণে বাকচ ইতিমধ্যে তলাবন্ধ কৰিলোঁ আৰু সেই বাকচটোৰ ভিতৰত আমি দলিলখনত লিখি থৈছোঁ যে এইবাৰ কোনটো দলে কিমান আসন পোৱাৰ সম্ভাৱনা আছে। 100% শুদ্ধ প্ৰমাণিত হ'ল যাদু সম্ৰাট বিক্ৰমৰ পূৰ্বানুমান। ৰহস্যময় বাকচ খোলাৰ পাছতে আচৰিত সকলো। আখৰে আখৰে মিলিল মেজিকেল প্ৰেডিকশ্যন। সোমবাৰে ফলাফল ওলাল অসম বিধানসভাৰ। ফলাফল ঘোষণাৰ পূৰ্বে অৰ্থাৎ 2 মেত এটা বিশেষ বাকচত ফলাফলৰ পূৰ্বানুমান যাদু সম্ৰাট বিক্ৰমে সাঁচি ৰাখিছিল। 7 গৰাকীকৈ সাংবাদিকে তলা লগাইছিল ৰহস্যময় বাকচত আৰু ফলাফল ঘোষণা হোৱাৰ পাছতেই ৰাজহুৱা কৰিলে মেজিকেল প্ৰেডিকশ্যন। গুৱাহাটী প্ৰেছ ক্লাবত মঙলবাৰে তলাবন্ধা বাকচ মুকলি কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। মেজিকেল প্ৰেডিকশ্যন দেখি আচৰিত নিতুমণি শইকীয়া। এইবাৰতো 100% মিলিছে। 82 দিছে তেওঁ বিজেপিক, মিলি গৈছে। কংগ্ৰেছক 19খন দিছে, মিলি গৈছে। অগপ আৰু BPFক তেওঁ 10খনকৈ আসন দিছিল, মিলি গৈছে। AIUDFক 2খন দিছিল, মিলি গৈছে। ৰাইজৰ দলক 2খন দিছে, মিলি গৈছে। আদাৰ্ছ 1খন দিছিল। অৰ্থাৎ আমি যদি চাওঁ মন্দিয়া সমষ্টিত তৃণমূল কংগ্ৰেছৰ যিগৰাকী চেয়াৰমান আলী আহমেদ সেইটোও মিলি গৈছে। আৰু +-1 অজাপক দিছিল, 1+- অৰ্থাৎ নট কনফাৰ্ম বুলি লিখিও দিছে তেওঁ। গতিকে মই ভাবোঁ 100% মিলি যোৱাটো এইটো মানে অসমত চাগে অকল বিক্ৰমে পাৰিছে এতিয়ালৈকে এনেকুৱাকৈ। খুব তাৰ কাৰণে মই ভাবোঁ বিক্ৰম অভিনন্দনৰ পাত্ৰ। অসমৰ যাদুক এখন মঞ্চ প্ৰদান কৰাৰ প্ৰচেষ্টাতেই চতুৰ্থবাৰৰ বাবে এনে পদক্ষেপ যাদু সম্ৰাট বিক্ৰমৰ। চতুৰ্থবাৰৰ বাবে বৃহৎ সফলতা বুলি ক'ব পাৰি লাগিব। মেজিকেল প্ৰেডিকশ্যন চতুৰ্থবাৰৰ বাবে 100% শুদ্ধ প্ৰমাণিত হৈছে। আজি আমি এই 5 মে তাৰিখে বাকচ খুলিলোঁ আৰু ৰিজাল্টৰ লগত একেলগে মিলিছে। সেয়েহে মই সঁচাকৈ সুখী। এইটো এটা বৃহৎ সফলতা, এটা ডাঙৰ এণ্টায়াৰ টীম আৰু অসমত নিশ্চয় সম্ভৱ, অসমৰ যাদুৰে সম্ভৱ আৰু অসমৰ যাদুকলা যাতে জীয়াই ৰাখক, অসমৰ যাদুৱে যাতে পুনৰ মৰ্যাদা পাওক, অসম দেশ যাদুৰ দেশ যদি বুলি আমি সকলোৱে যাতে পুনৰ হাঁহি মুখে ক'ব পাৰোঁ। যাদু সম্ৰাটৰ কাৰুকাৰ্য আৰু 100% শুদ্ধ ফলাফলে আচম্বিত কৰিলে সকলোকে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।